কবিতাৰ শিৰোনাম আদ্যাপিতা ডেকাবৰ। কবি পৱন কলিতা। পাঠ ৰিয়াঞ্জ্যোতি শৰ্মা। আদ্যাপিতা ডেকাবোৰ যে দেখে, সিহঁতৰো থাকে একো একোটা সপোন। কেনভাছত লিপিবদ্ধ সিহঁতৰ মলিন সপোন। সপোনবোৰত খুনে ধৰিলেও পিছে সিহঁতে দেখিবলৈ নাপাহৰে সপোন। এৰা, আপুনি জানেনে সিহঁতৰ আড্ডাৰ ঠিকনা কি? হয়তো হ'ব পাৰে পাণ দোকান অথবা ৰাস্তাৰ দাঁতিত ওলমাই থোৱা বাইক। ৰাস্তাৰ কাষেৰে পাৰ হৈ যোৱা ভদ্ৰলোকবোৰে যেতিয়া সিহঁতবোৰৰ গুণ গৰিমা গায় আনৰ আগত, অমুকৰ পুতেক হেনো অমুক, অমুক হেনো অমুক, দেশৰ উজ্জ্বল ভৱিষ্যত ইত্যাদি ইত্যাদি গুণ গৰিমাৰে উপচাই তোলে। সিহঁত পিছে নাচুৰ বান্দা। হয়তো এই মলিন আড্ডাতে সিহঁতে বিচাৰি পায় জীৱনৰ এক সুকীয়া মাদকতা। বহুতে ভবাৰ দৰে আপুনিও হয়তো ভাবিব পাৰে সিহঁতে নাজানে সভ্যতাৰ প্ৰকৃত সংজ্ঞা। কিন্তু আপুনি হয়তো নাজানে সিহঁতৰো থাকে এখন হৃদয়, কমাৰৰ সাঁতুৰিৰ কোবত থান বান হোৱা এখন থুনুকা হৃদয়। ধন্যবাদ।